নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো আজি খন্দিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি উভতি ধৰিছে অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰজা কেতিয়া নহয় যি মন যায় সেয়া কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি খুৰদাৰ সমালোচনা কৰিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কেৱল সিমানেই নহয় হিমন্ত বিশ্ব শৰ্মাই অসমৰ গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘৰ্ষ কৰিব সেয়া কেতিয়াও আমি মানি ল'ব পৰা নাই জোৰদাৰ সমালোচনা কৰিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব সেয়াও আমি মানি নলওঁ হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই হিমন্ত বিশ্ব শৰ্মা এগৰাকী ষড়যন্ত্ৰকাৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী আইন ভংগকাৰী হিমন্ত বিশ্ব শৰ্মা এজন সংবিধান ভংগকাৰী এইদৰে এটাৰ পিছত আৰু এটা সমালোচনা কৰিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী তুলি আজি গৰজি উঠিছে বিধায়ক অখিল গগৈ আনে খবৰ কাজিৰ খেজুৰ বহুত খালো আতৰ লগালো বহুত কাজিৰ আজিৰ পৰা বিদায় দিলো কাজিক এতিয়াৰ পৰা কাজিৰ কোনো দৰকাৰ নাই বিবাহক লৈ নতুন বিবাহক লৈ আহি গৈছে কেতবোৰ নতুন নিয়ম আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো এতিয়াৰ পৰা মাত্ৰ 1 টকাতে হ'ব মুছলমানৰ বিবাহ 2026ত অসমত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ হ'ব ইয়া জনাইছে আবান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত কোনো পৰ্যায়ে বাল্য বিবাহ হ'ব নোৱাৰে কেৱল সিমানেই নহয় কাজিৰ দোকান বন্ধ হ'বই লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ কাজিক বিদায় দিয়া হৈছে 90 জন কাজিৰ বাবে মুছলমান মহিলাৰ লগত অন্যায় কৰিব নোৱাৰো শিক্ষক হৈ কাজিৰ দায়িত্ব লৈ থাকিলে এইবাৰ বিপদ নিশ্চিত ইয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে কাজিয়ে বিয়া কৰোৱালে 4 পৰা 5 লাখ টকা লয় কাজিয়ে বিয়া কৰোৱালে 4 পৰা 5 লাখ টকা বিচাৰে নতুন আইন অনুসৰি 1 টকাতে হ'ব মুছলমানৰ বিবাহ আজি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ সৰকাৰীভাৱে এতিয়াৰ পৰা মুছলমানৰ বিবাহ হ'ব মুছলমান বিবাহক মহিলাক ন্যায় দিবলৈ এই আইন আনিছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 1935 চনৰ পৰা কাজিয়ে চলালে বিবাহ কিন্তু এতিয়াৰ পৰা এই আইনত পৰিৱৰ্তন অহাটো দৰকাৰ বাল্য বিবাহ কৰি সংগম কৰিলে দৰ্শন বুলি ধৰা হ'ব 18 বছৰ আগতে বিয়া কৰি সম্পৰ্ক গঢ়িলেও হ'ব কঠোৰ শাস্তি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে পক্সো আইনৰ অধীনত 7 গৰাকী লোকক 14 বছৰৰ জেল দিয়া হৈছে হিন্দু অধ্যুষিত সমষ্টি এটাতো নাই বহু বিবাহৰ ঘটনা বাল্য বিবাহ থাকিব পাৰে কিন্তু বহু বিবাহ থকাটো সম্ভৱ নহয় এই মন্তব্য আজি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনে গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীক অপসাৰণ কৰাৰ বাবে এবাৰ বিৰোধীয়ে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছে বিৰোধীয়ে স্মাৰক পত্ৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ দাবী তুলি এবাৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে বিৰোধীয়ে ৰাজ্য পৰিচালনাত ব্যস্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিছপুৰ থানাত এজাহাৰৰ পিছতে এইবাৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব লাগে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবীত সদল বলে ৰাজভৱনত বিৰোধী দেখিবলৈ পোৱা গৈছে ৰাজ্যপালক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিলৈ বুলি এখন স্মাৰক পত্ৰ দিয়া হৈছে পৰৱৰ্তী আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে খননত বাংলাদেশী প্ৰসংগক লৈ শাসক বিৰোধীৰ মাজত বাক যুদ্ধ লগাইছে ৰমাকান্ত দেউৰীয়ে আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো বাংলাদেশী প্ৰসংগত পুনৰ উত্তাল হৈ পৰিছে অসম বিধানসভাৰ মজিয়া বিধায়ক ৰমাকান্ত দেউৰীৰ এটা শব্দই উত্তাল কৰি পেলাইছে বিধানসভা শিক্ষকৰ নিৰাপত্তাৰ কথা ক'বলৈ গৈ বিতৰ্কিত মন্তব্য কৰিছে ৰমাকান্ত দেউৰীয়ে বিধায়ক ৰমাকান্ত দেউৰীয়ে হুলস্থুল লগাইছে বাংলাদেশীৰ বাবে মোৰ সমষ্টিত জিয়াৰী বুৱাৰী নিৰাপত্তা নোহোৱা হৈছে
লগে লগে কংগ্ৰেছ CITFৰ বিধায়কৰ প্ৰতিবাদ সদনৰ মজিয়াত বাংলাদেশী বুলি কিয় কব উভতি ধৰিছে বিৰোধী বিধায়কে ৰমাকান্ত দেউৰী কয় বুলি সম্বোধন কৰা জাগৰ খাই উঠিছে শাসক পক্ষ আৰু জনজাতীয় লোকক অপমান কিয় কৰিব বিৰোধী প্ৰশ্ন শাসক পক্ষৰ শাসক বিৰোধীৰ বাকযুদ্ধ দেখি এবাৰ অতিষ্ঠ হৈ পৰিছে বিধানসভাৰ অধ্যক্ষ ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মাত্ৰ এটা লাইটতে 400 টকা বিল আহিছে আৰু তাৰ পিছতে গৰজি উঠিছে এবাৰ জনতা মুখ্যমন্ত্ৰী মহোদয় আমাক জীয়াই থাকিব দিব নে নাই মুখ্যমন্ত্ৰী মহোদয় আমি জীয়াই থাকিম নে নাই আপুনি থাকিবলৈ দিব নেকি প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ মাত্ৰ এটা লাইটতে আহিছে 400 টকা বিল ইটোৰ পিছত কিটো সিদ্ধান্ত আমাৰ ওপৰত চাপি দিছে এইখন চৰকাৰে মূল্যবৃদ্ধিৰ বাবে আমি এখাজ ভাত পেট ভৰাই খাব পৰা নাই মুখ্যমন্ত্ৰী মহোদয় আমি আমাৰ সন্তানক ভালকৈ পঢ়ুৱাব পৰা নাই আমি আমাৰ সন্তানক ভালকৈ স্কুলত দিব পৰা নাই আমাৰ এটা মাত্ৰ লাইটত 300 পৰা 400 টকা বিল আছে বিল আহি আছে মন্ত্ৰী বিধায়ক সকলোৱে ঘৰত স্মাৰ্ট মিটাৰ লগাই লওক অসমৰ ৰাইজে PDCLৰ স্মাৰ্ট মিটাৰ নিবিচাৰে এইদৰে আহ্বান জনাইছে মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী মহোদয় আপোনাক অসমৰ ইতিহাসে মনত ৰাখিব অসমৰ ৰাইজক কষ্ট দিয়াৰ ফল এদিন নিশ্চিতভাৱে আপুনি ভুগিব লাগিব মূল সমস্যাৰ পৰা আপুনি আঁতৰি হিন্দু মুছলমানৰ ৰাজনীতি কৰে মুখ্যমন্ত্ৰী মহোদয় স্মাৰ্ট মিটাৰৰ মাধমাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও প্ৰশ্ন এবাৰ প্ৰতিবাদকাৰীৰ আজিৰ সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেইবাখনো জিলালৈ বৰষুণৰ আগজাননী প্ৰদান কৰা হৈছে আমি জনাই আছো ওয়েদাৰ আপডেট ভদিয়া বানৰ বাবে আপুনি সাজু হওক কিয়নো ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ আৰম্ভ হৈ গৈছে ধাৰাসাৰ বৰষুণ আৰু ধাৰাসাৰৰ বৰষুণৰ পিছত এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে আমি জনাই আছো এটা বিশেষ খবৰ অসম উত্তৰ পূৰ্বাঞ্চলত ইয়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বৰ্জৰচিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসম উত্তৰ পূৰ্বাঞ্চলত ইয়েলো আৰু ৰেড এলাৰ্ট জাৰি কৰা হৈছে আজি উজনি নামনি মধ্য অসম সকলোতে ইয়েলো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰই 3 ছেপ্টেম্বৰলৈ হ'ব মুখলধাৰ বৃষ্টিপাত জনাই আছো ডাঙৰ আপডেট ঠায়ে ঠায়ে হ'ব পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ কংগ্ৰেছৰ সভাপতি হ'ব গৌৰৱ গগৈ ভূপেন বৰাৰ বিৰুদ্ধে এবাৰ বিদ্ৰোহ কংগ্ৰেছৰ ভূপেন বৰাক APCCৰ সভাপতি হিচাপে নিবিচাৰে দলৰ বিধায়কে কিয়নো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এবাৰ বিদ্ৰোহ আৰম্ভ হৈছে সভাপতিৰ সলনিৰ দাবী তুলি AICCৰ লোহৈ AICCলৈ পত্ৰ কংগ্ৰেছৰ অধিকাংশ বিধায়কৰ জনপ্ৰিয় নেতা গৌৰৱ গগৈ সভাপতি হিচাপে বিচাৰিছে 20 গৰাকীকৈ বিধায়কে আৰু শেহতীয়াকৈ গৌৰৱ গগৈৰ পক্ষত জিলাই জিলাই সমৰ্থন বাঢ়িছে 2026ত হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ যুঁজ বিচাৰে দলীয় কৰ্মীয়ে আৰু বিদ্ৰোহী বিধায়কৰ দাবীৰ ভিত্তিত ভূপেন বৰাক অপসাৰণৰ সম্ভাৱনা আছে